গাড়ি চলাই চলাই অৱস্থা পুৰা বেয়া হৈ গৈছে। মেপত দেখাইছে 94 কিলোমিটাৰ, কিন্তু 100 কিলোমিটাৰৰ ওপৰত গাইছ গাড়ী চলালো আৰু নন ষ্টপ। কিন্তু গাইছ বহুত বেছি কষ্ট হৈ আছে। ইফালে হাতৰ অৱস্থা চাওক গাইছ, চাইছে কেনেকুৱা ৰঙা ৰঙা হৈ গৈছে। ইমান দূৰ গাইছ গাড়ী চলোৱাটো ধেমালি নহয়, ভালেখিনি কষ্ট লাগে। আমাৰ মানে মেইন যিটো কাম আৰু এইটোৱে মাটিৰ কামেই হয়। আৰু ইফালে চাওক, এইটো হৈছে চোক, চকু, এইটো হলো মুখ। মোৰ মা মানে পুতলা বনালে, পুতলা চাইছে, টেডি। সকলোকে গুড মৰ্নিং গাইছ। আৰু বৰ্তমান টাইম হৈ আছে 6 PM। তো হেল্ল' ফ্ৰেণ্ডছ, আকৌ এটা নিউ ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আহি পালোঁ। আপোনালোকৰ ভাই আকাশ ভাই, মানে 6 AM হৈ আছে, মই আপোনালোকক অলপ ভুল কৈ দিলোঁ। আৰু ইমান ৰাতিপুৱা ক'তনো যাবলৈ ওলালোঁ গাইছ, অলপ পিছত গম পাব আপোনালোকে। প্ৰথমে যাওঁ আগত গাড়ীখন লৈ আহোঁ আৰু চাব এটা বস্তু, এয়া চাওক গাইছ, পেট্ৰল চাইছে, মানে গাড়ীত তেল ফিনিছ হৈ গৈছিল 3-4 দিনে হ'ল গাইছ। তো পিছত আৰু গাড়ীখন ওলোৱা হোৱা নাই। তো আজি গাইছ গাড়ীখন ওলাই গৈ আছোঁ মামাহঁতৰ ঘৰ। কিহৰ বাবে গৈ আছোঁ ৰাস্তাত আপোনালোকক জনাই আছোঁ ধুনীয়াকৈ। এতিয়া আগত যাওঁ, গাড়ীখনত তেল সোমাওঁ, গাড়ীখন ওলাই লৈ আহোঁ। আৰু মই অকলে নাযাওঁ, মোৰ লগত যাব মোৰ মা। আৰু চাওক না আজিৰ ৱেডাৰটো গাইছ, বৰষুণ দিছে বাৰু ৰাতিটো, কিন্তু এতিয়া বাৰু ৱেডাৰটো ঠিক ঠাকে আছে। দে দে पानी उनी तो नहीं जाएगा रे, जाने देना, क्या दिक्कत है? हे पानी जाने से खराब होगा रे। তো তেল চেল সোমাই যেনেকৈ তেনেকৈ ষ্টাৰ্ট কৰিলোঁ গাড়ীখন। ব্ৰেকফাষ্টো কৰা নাই গাইছ, ৰাস্তাত গৈ কিবা এটা খাব লাগিব। মানে গা ধুলোঁ, ৰেডি হ'লোঁ আৰু ওলাই আহিলোঁ। মায়ে ৰেডি হৈ আছে, তো মা আহিলে ডাইৰেক্ট ওলাওঁ, আগত যাওঁ ব্ৰেকফাষ্ট কৰোঁ, তাৰপিছত ধুনীয়াকৈ গৈ থাকিম। আজি অলপ লং জাৰ্ণি হ'ব বাৰু, মানে লং ৰাইডে হ'ব দিয়ক। তো এতিয়া গৈ চাওঁ মা ৰেডি হ'লে না নাই। ধুনীয়াকৈ খাই আৰু ভিডিঅ'টো কণ্টিনিউ নকৰিলোঁ, বিকজ লেট হৈ আছে, সোনকালে আমাক যাই পাব লাগে। আৰু আজি আমি গৈ আছোঁ, ক'ত গৈ আছোঁ মা? যদি আপোনালোকে মোৰ পুৰণি ভিডিঅ' চাই থাকে তেনেহ'লে আপোনালোকে ঠিকেই গম পায়। মোৰ যেতিয়া মামাৰ ডেট হৈছিল তেতিয়া মই গৈছিলোঁ মোৰ মামাৰ ঘৰ। তো আজি ইমান দিন পিছত আকৌ গৈ আছোঁ। আজি একচুৱেলি নহয়, প্ৰায় আজি কিমান দিন হ'ল, 15 দিন, 24 এপ্ৰিল না? আজি কিমান দিন হ'ল ডেট হোৱা? এতিয়া মানে মোৰ মাটিৰ ডেট হ'ল, তাৰ বাবে আজি গৈ আছোঁ। আজি হ'ল কাম, মানে শ্ৰাদ্ধ আজি। তো তাৰ বাবে মোৰ মা আৰু মই মিলি গৈ আছোঁ দুজনে। এতিয়া 80 কিলোমিটাৰমান আছে যাবলগীয়া। এইবাৰ আমি ধূপধৰা হৈ নাযাওঁ, যোৱাবাৰ আমি ধূপধৰা একচুৱেলি গৈছিলোঁ। ধূপধৰা হৈ গ'লে একচুৱেলি ৰংঘাট হয়। তো এইবাৰ আমি গোৱালপাৰা হৈ এটা শ্বৰ্টকাট ৰাস্তা যায়, এইটো ৰাস্তা দি যাম। এইটো হ'ল আমাৰ ঘৰৰ পৰা, মানে বঙাইগাঁৱৰ পৰা 94 কিলোমিটাৰ। একচুৱেলি মেপত দেখাই বেছিয়ে হয়। তো দিয়ক এতিয়া ধুনীয়াকৈ শ্ল'লি গৈ থাকোঁ ন। আৰু হাইৱে বৰ্তমান খালী আছে, চাইছে আপোনালোকে, ইমান গাড়ী চাড়ী নাই। তো যিমান দূৰ পাৰোঁ ইমান দূৰ গৈ থাকোঁ। একদম তেল চেল মাৰি ল'লোঁ 300 টকাৰ। আৰু অহাৰ সময়ত আপোনালোকে চালে গাইছ, 52 তেল সোমালোঁ আৰু তাৰপিছত পেট্ৰল পাম্পৰ পৰা 301 টকাৰ তেল সোমালোঁ। টোটেল 350 তেল সোমালোঁ। অহাৰ সময়ত আকৌ সোমাব লাগিব, যাবই আৰু 650 মান যাবই আৰু। মোৰ গাড়ীৰ মাইলেজটো মানে ইমান এটা ভাল নিদিয়ে। বৰ্তমান শোলমাৰী পাৰ কৰি গোৱালপাৰাতে সোমালোঁ গাইছ। এতিয়া মেপখন চাব লাগিব। ইয়াৰ পৰা কিমান কিলোমিটাৰ? ইয়াৰ পৰা 46 কিলোমিটাৰ গাইছ। আৰু বৰষুণো ষ্টাৰ্ট হৈ গ'লে, ৰাস্তাটো অলপ ভিজিলেও বাৰু দিয়ক, একো নাই। এতিয়া ক'তবা যায় আগত ৰখোঁ ন।
2,000 years later. গাড়ী চলাই চলাই অৱস্থা পুৰা বেয়া হৈ গৈছে মেপত দেখাইছে 94 কিলোমিটাৰ কিন্তু 100 কিলোমিটাৰৰ ওপৰত গাইছ গাড়ী চলালো আৰু নন ষ্টপ গাইছ ৰাস্তাত ইমান এটা ৰেচো কৰা নাই এতিয়াও মামাৰ ঘৰ যাই সোমোৱাই নাই এয়া ৰাস্তাতে আছো এতিয়া গৈ আছো ওচৰতে হয় বাৰু তো দিয়ক গৈ থাকো ন ডাইৰেক্ট গৈ কেনে আপোনালোকৰ লগত লগ পাই আছো বঙাইগাঁৱত ৰাতিপুৱাৰ পৰা এনেকুৱা লেভেলৰ বৰষুণ দি আছিলে ৰাস্তাতো বৰষুণ পালো অলপ চলপ ভিজি থিজি আহিলো কিন্তু ইয়াতে আল্টিমেট লেভেলৰ গৰম দি আছে আৰু ভালেখিনি সময় হ'ল ইয়াতে অহা মানে মামাৰ ঘৰত অহা লাঞ্চো কৰিলো ধুনীয়াকে তাৰ আগত আপোনালোকক এটা ইউনিক বস্তু দেখুৱাই আছো মোৰ দাদাই বৰ্তমান বনাই আছে বস্তুটো তো বলক আপোনালোকক দেখুৱাই আছো এয়া হ'ল মোৰ দাদাই বৰ্তমান বনাই আছে চাকি এয়া চাওক মেচিনটো চাওক না এই মেচিনৰ দ্বাৰাতে পুৰা হৈ আছে এইবিলাক ক'ত যায় গুৱাহাটীত এইবিলাক সব মাল গুৱাহাটীত যায় চাওক চাইছে মেকিং প্ৰচেছটো আপোনালোকক দেখুৱাই আছো 5 মিনিট না এই চাওক ধুনীয়াকৈ কাটি দিলে এইটো পুৰা মেচিন হয় চাইছে আৰু আমি একচুয়ালি পাল মানুহ হয় আমাৰ মানে মেইন যেটো কাম আৰু এইটোৱে মাটিৰ কামে হয় এই মেচিনটোত আৰু কি কাম হয় বহুত বস্তু বনোৱা যায় চাকি ঘট আৰু ষ্টেণ্ড বনোৱা যায় মানে ভালেখিনি বস্তু বনোৱা যায় মেচিনটো এটা ঘট বনাই দেখো এটা আপোনালোকে দেখা পাব ঘট ডাইৰেক্ট হৈ যাব এইটো এক্সপিৰিয়েঞ্চ লাগিব এনেই হোৱা নাই এইটো বহুত দিন কাম কৰাৰ পিছত যিমান এক্সপিৰিয়েঞ্চ হ'ব ইমান ভাল হ'ব মানে এইবিলাকত মানে ফিনিচিং টাইম লাগে আৰু স্কিল লাগে স্কিল মেইন এটাত কি সৰু ঘট হয় না ডাঙৰ ঘট হয় সৰু ডাঙৰ মানে দুটাই হ'ব আৰু মোৰ মা এইবিলাক কাম জানে বাৰু কিন্তু মইহে নাজানো আৰে বাহ মই আগতে হাততে বনাইছো কিমান হাড়ি পাতিল বনাইছো মই অৰিজিনালি পাল হয় মই বহুত করছো মাথাৰ ঘৰত কিন্তু এতিয়া টাউনত বিয়া পাতাৰ পিছতে আৰু একোই নাই কিন্তু মই যেহেতু টাউনত সৰুৰ পৰা ডাঙৰ দীঘল হলো এইকাৰণে এইবিলাক কাম নাজানো আৰু পাহৰিয়ে গেছি ভাল লাগে এইবিলাক বস্তু চালে ভাল লাগে আৰু মূৰ্তিও বনায় না মানে এভৰিথিং কাম আৰু কৰে আৰু পালৰ যিখিনি কাম হয় আৰু এয়া চাওক চাইছে এয়া চাওক সব ভগৱানৰ মূৰ্তি আছে মানে প্ৰতিমা আৰু ইফালে চাকি আছে কিবা কিবি আছে আৰু চাইছে আপোনালোকে আৰু মই য'ত আছো বৰ্তমান এইটো হ'ল মোৰ দাদাৰ ঘৰ কিন্তু তাতে শ্ৰাদ্ধৰ কাম চলি আছে বৰ্তমান এইকাৰণে আপোনালোকক ভিডিঅ'ত ভালকে দেখাব পৰা নাই শ্ৰাদ্ধত আহিলো ন তো ইমান এটা ভিডিঅ' বনাব ভালো নালাগে তো এইকাৰণে দাদাৰ ঘৰত আহি আপোনালোকক যিমানখিনি পাৰিলোঁ অলপ চলপ কিবা কিবি দেখালোঁ পিছফালে চাওক নদীও আছে চাইছে নদী চাই ন গাইছ ইমান গা ধুবলৈ মন গৈ আছে ই হ'ল মোৰ ভাতিজা ই মানে মোক ফোন কৰি থাকে অহা 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 আৰু মই একচুৱেলি খুৰা হৈ গ'লো দিয়ক ইমান এটা এজ হোৱা নাই কিন্তু ই আংকেল বুলিয়ে মাতে মোক আৰে বাহ ইমান সোনকালে গাইছ মোক খুৰা বুলি লাগে না আংকেল বুলি লাগে না আপোনালোকে কমেণ্ট বক্সত মেনশ্যন কৰি জনাবচোন আৰু স্পেচিয়েলি আপোনালোকে কোনে কোনে নগৰবেৰাৰ পৰা চাই আছে ভিডিঅ'টো এবাৰ হ'লেও আপোনালোকে কমেণ্ট বক্সত নিশ্চয় মেনশ্যন কৰি জনাব যদি কোনোবাই নগৰবেৰাৰ পৰা স্পেচিয়েলি ভিডিঅ'টো চাই আছে তো আপোনালোকে এবাৰ হ'লেও কমেণ্ট বক্সত মেনশ্যন কৰি জনাব আৰু ইফালে চাওক এইটো হচ্ছে চোখ চকু এটো হলো মুখ মোৰ মা মানে পুতলা বনালে পুতলা চাইছে টেডি চাওক আৰু বৰ্তমান গৈ আছো হাক মাতিব মানে মোৰ দাদা ইয়াতে হাঁহ পোহে এইটো হ'ল চোলা ইয়াতে মানে হাড়ি পাতিল যিমান আছে এইবিলাক মানে পুৰা হয় আৰু নাহে না মাতি আছে দাদাই কিন্তু অহা নাই খাই আছে চাগে নদীত ইফালেদি যাওঁ অলপ আগুৱাই যাওঁ এনেকুৱা গাঁৱত আহিলে ন থাকি যাব মন যায় অহা নাই নেকি দাদা মাতি আছে কিন্তু অহা নাই হাঁহবিলাকে সিহঁতৰ টাইমিং জনা আছে সন্ধিয়া হ'লে সিহঁতে নিজে নিজে আহি যায় আৰু এইবিলাক ইণ্টেলিজেণ্ট হাঁহ হয় দিয়ক এইটো হ'ল হাঁহৰ ঘৰ চাইছে আপোনালোকে এইটো বাঁহেদি বনাইছে
আমাৰ টাউনত ইমান জাগাও নাই ন, এইকাৰণে যিমানখিনি এইটা 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 আমি ওইখানে অল্প গাঁথা করে দিছি এই চুলাতে দাদা সব বস্তু পুৰা হয় না? সুপা দেয় সুপা ইয়াতে মানে যিমান বস্তু আছে হাড়ি পাতিল সব ইয়াতে মানে চুবা দিয়া হয় আৰু তো দিয়ক এতিয়া ওলাও আৰু ভালেখিনি সময় হ'ল পুৰা দিছে নেকি? তো বলক ইয়াতে বোলে চুবা দিছে, গৈ চাওঁ এবাৰ। এয়া চাইছে এইবিলাক সব ঘৰত বনোৱা, এই ভিতৰেদি হেৰি দিয়ে না? জুই দিয়া থাকে এই ভিতৰেদি সব জুই দিয়ে। আৰু গাঁৱত আহি এটা বস্তু কি ভাল লাগি আছে, ঠাণ্ডা আছে, কিন্তু গছ গছনি বহুত আছে ন। আমাৰ ঘৰততো মানে কি হয়, ফেন চলাই দিনটো মানে ঘৰৰ ভিতৰতে থাকিবলগীয়া হয়, বাহিৰত মানে ওলাই যোৱাৰ ইচ্ছাই নাযায়, মানে ইমান বেছি গৰম। আজি বাৰু বৰষুণ দি আছে কিন্তু ঠাণ্ডা আছে। যাই আজকে আবার আসুম। ডাঙৰ দাদা, এইটো হ'ল মোৰ সৰু দাদা। দিয়ক তেলে আহো, এতিয়া যাওঁ তেলে, আহিম দিয়ক। আমাৰ ঘৰৰ পৰা ওলাই ৰাস্তাত আৰু ৰখা নাই, খালি তেল সোমাবৰ কাৰণে এবাৰ ৰখিছিলোঁ, আকৌ 300 টকাত তেল সোমাই ল'লোঁ। এতিয়া চাওক ৰ'ব, আপোনালোকক দেখুৱাই আছোঁ। চাইছে 3 ঘাট আছে বৰ্তমান, ইফালেও বিল আছে, ইফালেও বিল। আৰু পৰিৱেশটো গাইছ বহুত বেছি ভাল লাগি আছে, মানে ধুনীয়া লাগি আছে। কিন্তু গাইছ বহুত বেছি কষ্ট হৈ আছে। ইফালে হাতৰ অৱস্থা চাওক গাইছ, চাইছে কেনেকুৱা ৰঙা ৰঙা হৈ গৈছে। ইমান দূৰ গাইছ গাড়ী চলোৱাটো ধেমালি নহয়, ভালেখিনি কষ্ট লাগে। 100 কিলোমিটাৰৰ ওপৰত গাইছ। মেপ চাই যদি আপোনালোকে আহে, মেপত দেখুৱাই আছে 25 কিলোমিটাৰ, কিন্তু বহুত গাইছ এইটো 25 নহয়। ৰাস্তাৰ কণ্ডিশ্যন মাজতে ইমান বেয়া, ইমান বেয়া। 5 কিলোমিটাৰ মানে গাড়ী লৈ যোৱাতে গাইছ বহুত বেছি ষ্ট্ৰাগল কৰিবলগীয়া হয়। ফেচৰ অৱস্থা চাইছে কেনেকুৱা মানে বেয়া হৈ আছে। হেলমেট চেলমেট পিন্ধি চুলিৰ অৱস্থাটো গাইছ বেয়া হৈছে। ইয়াৰ পৰা চিধা যাম মাটিয়া, বিকজ চাহ এক কাপ খাব লাগিব, নহ'লে ডাইৰেক্ট গোৱালপাৰা গৈ চাহ খাম। এতিয়া ওলাও ব'লা মা। মাৰ পৰা অৱস্থা বেয়া হৈ গৈছে, পিছফালৰ চিটত বহি বহি মাৰ পৰা অৱস্থা বেয়া হৈ গৈছে। ভাগাৰ লাগি আছে, 3টা গাড়ীত অহা যোৱা ইমান। আৰু কালি ৰাতি কি হ'ল গাইছ, লাইনে নাছিল, সেইকাৰণে ভালকৈ মানে টোপনি দিব পৰা নাই। পুৰা ৰাতিটোত আপোনালোকে বিলিভ নকৰিব, অনলি ফৰ 2 আৱাৰ্ছ টোপনি দিছোঁ গাইছ, 2 আৱাৰ্ছ। 5টা বজাত উঠি ৰেডি চেডি হৈ 6টা বজাত গাইছ ঘৰৰ পৰা ওলালোঁ। A few moments later. ফাইনেলি গাইছ পালোঁ আৰু গোৱালপাৰা। ইফালে ভাইটিক লগ পালোঁ, আগতো চাগে মোৰ ভিডিঅ'ত চাইছে ভাইটিক। তো ভাইটি মানে মোক পিছফালৰ পৰা মাত দিলে, ইয়াতে ৰখিলোঁ। ভাল খবৰ? ভাল। বাপৰে বাপ, ইফালে ৰাস্তা ইমান বেয়া, আৰু গুগল মেপে উল্টা পুল্টা দেখায়। একদম বেয়া, এইটোৱে হাত চাত চাইছোঁ, অৱস্থা নাই, পুৰা একদম অৱস্থা পুৰা বেয়া। দিয়া ভাই, লগ পাই ভাল লাগিল দিয়া। ইফালে লৈ পৰঠা, আলু।